প্ৰথম কথা হ'ল অসম ক্ৰিকেট সন্থাৰ সম্পূৰ্ণ তত্ত্বাৱধানত বজালী ক্ৰিকেট এছ'চিয়েশ্যনৰ পূৰ্ণ সহযোগত আৰু সৰুপেটা ক্ৰিকেট ক্লাবৰ উদ্যোগত সৰুপেটাত BSB মহাবিদ্যালয় খেলপথাৰত ল'ৰা ছোৱালীৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণ এতিয়া আৰম্ভ কৰা হৈছে ক্ৰিকেটৰ প্ৰশিক্ষণ আৰু এই প্ৰশিক্ষণটোত শিবিৰটোত প্ৰশিক্ষণ প্ৰদান কৰিব আমাৰ বৰপেটাৰ সৌৰভজিৎ শৰ্মা বি লেভেল কেটেগৰীৰ কোচ ইতিমধ্যে তেখেতে প্ৰশিক্ষণ দি থকা আপোনালোকে দেখা পাইছে আৰু সৰুপেটা ক্ৰিকেট ক্লাবৰ সভাপতি উপসভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলে এই উদ্যোগটো লোৱাৰ বাবে আৰু বজালী ক্ৰীড়া সন্থাৰ যিহেতু মই ৰেফাৰী বোৰ্ডৰ কনভেনৰ সেয়েহে মই আটাইখিনি খেলুৱৈলৈ বজালী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ বজালী জিলা আৰু বৰপেটা জিলাৰ উপৰিও বিভিন্ন ঠাইৰ পৰা এই প্ৰশিক্ষণ শিবিৰত ল'ৰা ছোৱালী উভয়ে আহিছে। আজিৰে পৰা 10 দিনীয়া এই প্ৰশিক্ষণ শিবিৰটোত যাতে সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰাপ্ত কৰি ল'ৰা ছোৱালীখিনিৰ এটা ভৱিষ্যত উজ্জ্বলৰ দিশে আগবঢ়াই নি তাৰ বাবে আমি কামনা কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি এই প্ৰশিক্ষণ শিবিৰটোৰ বহল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰুপেটা ক্ৰিকেট ক্লাবৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।